নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ দিছপুৰ কপালে অসমীয়া যুৱ মঞ্চই মূল্যবৃদ্ধি আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এবাৰ দিছপুৰত গৰজি উঠিল অসমীয়া যুৱ মঞ্চ অসমীয়া যুৱ মঞ্চই দিছপুৰ লাজগেটত সাব্যস্ত কৰিলে প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এবাৰ চৰকাৰৰ ওপৰত গৰজি উঠিল অসমীয়া যুৱ মঞ্চ ইতিমধ্যে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদক বাধা দিবলৈ চেষ্টা বকানগৰ আৰক্ষী আৰু তাৰ মাজতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি আৰু এই মুহূৰ্তত সেই খবৰ দৰ্শকসকলৰ বাবে লৈ আহিছো এটা বিগ আপডেট গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তত উত্তাল প্ৰতিবাদ দিছপুৰ কপালে এবাৰ অসমীয়া যুৱ মঞ্চই মূল্যবৃদ্ধি আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন অসমীয়া যুৱ মঞ্চই হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদকাৰীক বাধা মহানগৰ আৰক্ষীৰ প্ৰতিবাদস্থলীত আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ দিছপুৰ কপালে অসমীয়া যুৱ মঞ্চই পুনে পুনে দৃশ্যাংশ দেখুৱাব বিচাৰিছো দিছপুৰত উত্তাল প্ৰতিবাদ এয়া অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই আৰু অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদক বাধা দিয়াৰ চেষ্টা মহানগৰ আৰক্ষী আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লাজগেটত প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা চলাইছে আৰু তাৰ পিছতে প্ৰতিবাদকাৰী এইদৰে আৰক্ষীৰ ঠেলা গতা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইদৰে দিছপুৰ কপালে অসমীয়া যুৱ মঞ্চই আৰু এম্বুলেন্সৰ সহায়ত আমি দৃশ্যাংশ এই মুহূৰ্তত পুনে পুনে প্ৰতিবাদস্থলীৰ দৃশ্যাংশ আমি আগবঢ়াইছো মন্তব্য আছে শুনাম প্ৰথমে দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাই লৈছো বিজেপি চৰকাৰখনে কিন্তু এতিয়া দেখিলো যে সকলো উল্টা হৈ গ'ল আজি ডিজেল কিনিব নোৱাৰা পেট্ৰল কিনিব নোৱাৰা হৈছে দাইল কিনিব নোৱাৰা বিজেপি চৰকাৰক আমি ভোট দিছিলো এই চৰকাৰক দেখি যদি ভোট পেলাব লাগিব এই চৰকাৰ চৰকাৰ যি চৰকাৰ আমি ভোট দিছিলে যে কি হ'ল বিচাৰিছো আপুনি চাওক অবৈধ মিয়া বাংলাদেশে তেওঁলোকে মানে দায়িত্ব লোৱাৰ লগে লগে পঠিয়াব হ'ল না মই কেতিয়া আমি সুধিছো চলে মই কৈ পেলাইগে মোদী জি চব আমি বিজেপি চৰকাৰ সুধিব বিচাৰিছো আপুনি চাওক অবৈধ মিয়া বাংলাদেশে নৌকাৰ হৈছে কি মহিলা মাৰি দিয়ে মাৰি পেলালে
গতিকে এটা এটাকে নিয়োগ দেখা হ'ব যদি অসম চৰকাৰে একো নকৰে আমি নিজ ব্যৱসায়িক ব্যৱস্থা ল'ব বাধ্য হ'ম আইন হাতত তুলি ল'ব বাধ্য হ'ম ইয়াৰ বাবে যাব লাগিব অসম চৰকাৰে যাব লাগিব হিমন্ত বিশ্ব শৰ্মা কিন্তু চিধা কথা স্পষ্ট কথা যদি মূল্য বৃদ্ধি অতি কৰে অমূল্য দেখি বিতৰণ নকৰে কিন্তু অসমৰ জনগণে চব বহুত আশাৰে ভোট দিছিলে হেঁচাই তাত ক'বলৈ গ'লে কিন্তু এইখিনি যদি পূৰণ নকৰে কিন্তু অসম চৰকাৰে কিন্তু বেয়াকে ভুগিব খাই কিন্তু এটা মিনিষ্টাৰবিলাক অকল ধ্বংস হ'ব নিশ্চয়কৈ সৰ্বসাধাৰণৰ এনেকুৱা এটা অৱস্থা হৈছে যে আপোনাৰ বস্তু বা শাক পাচলিৰ পৰা মানুহৰ ঘৰত আজি জুই নথল অৱস্থা হৈছে যিসকলৰ ৰোগী ঔষধ দ্বিতীয় যিখিনি প্ৰেছাৰ চুগাৰ যিখিনি যিসকলৰ ৰোগী মৃত্যুমুখত পৰিব তেনেকুৱা সেই জীৱনদায়িনী ঔষধো কি কৰিছে চৰকাৰে আকাশলংঘী দাম কৰিছে গতিকে আজি সেই পৰিপ্ৰেক্ষিততে আমি অসম চৰকাৰ আমি মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি অসমীয়া যুৱ মঞ্চৰ অসমীয়া মহিলা মঞ্চৰ আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো বিজেপি চৰকাৰখনে কিন্তু এতিয়া দেখিলো যে সকলো ওলোটা হৈ গ'ল আজি ডিজেল কিনিব নোৱাৰা পেট্ৰল কিনিব নোৱাৰা হৈছো দাইল ঔষধ কিনিব গতিকে বিজেপি চৰকাৰক আমি ভোট দিছিলো এই চৰকাৰ দেখি যদি ভোট পেলাব লাগিব এই চৰকাৰ উন্নত চৰকাৰ যি চৰকাৰ আমি ভোট দিছিলো আজি কি হ'ল বিচাৰিছো আপুনি চাওক অবৈধ বিয়া দেখি তেওঁলোকে মানে দায়িত্ব লোৱাৰ লগে লগে পঠিয়াব ষোল্ল মই কেতিয়া আমি সুধিছো 16 মই কৈ বলেংগে মোদীজী চব আমি বিজেপি চৰকাৰ সুধিব বিচাৰিছো আপুনি চাওক অবৈধ নিয়োগ পাব দেখি নৌকা ভাইছে কি মহিলা মাৰি দিয়ে মাৰি পেলালে গতিকে এটা এটাকে নিয়োগ দেখা হ'ব যদি অসম চৰকাৰে একো নকৰে আমি নিজ ব্যৱসায়িক ব্যৱস্থা ল'ব বাধ্য হ'ম আইন হাতত তুলি ল'ব বাধ্য হ'ম ইয়াৰ বাবে যাব লাগিব অসম চৰকাৰে যাব লাগিব হিমন্ত বিশ্ব শৰ্মা কিন্তু চিধা কথা স্পষ্ট কথা যদি মূল্য বৃদ্ধি অতি কৰে অমূল্য দেখি বিতৰণ নকৰে কিন্তু অসমৰ জনগণে চব বহুত আশাৰে ভোট দিছিলে হেঁচাই তাত ক'বলৈ গ'লে কিন্তু এইখিনি যদি পূৰণ নকৰে কিন্তু অসম চৰকাৰে কিন্তু বেয়াকে ভুগিব খাই কিন্তু এটা মিনিষ্টাৰবিলাক অকল ধ্বংস হ'ব নিশ্চয়কৈ সৰ্বসাধাৰণৰ এনেকুৱা এটা অৱস্থা হৈছে যে আপোনাৰ বস্তু বা শাক পাচলিৰ পৰা মানুহৰ ঘৰত আজি জুই নথল অৱস্থা হৈছে যিসকলৰ ৰোগী ঔষধ দ্বিতীয় যিখিনি প্ৰেছাৰ চুগাৰ যিখিনি যিসকলৰ ৰোগী মৃত্যুমুখত পৰিব তেনেকুৱা সেই জীৱনদায়িনী ঔষধো কি কৰিছে চৰকাৰে আকাশলংঘী দাম কৰিছে গতিকে আজি সেই পৰিপ্ৰেক্ষিততে আমি অসম চৰকাৰ আমি মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি অসমীয়া যুৱ মঞ্চৰ অসমীয়া মহিলা মঞ্চৰ আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো।